আমি আজি আহিছিলোঁ মুলাই ফৰেষ্ট চাবলৈ। যোৰহাটৰে মানুহ, কিন্তু আজিলৈকে চাবলৈ পোৱা নাই। তাৰপিছত চাবলৈ আহি গম পালোঁ যে ইতিমধ্যে আমাৰ বহুত সময় হৈ গ'ল আৰু নাৱেদি পাৰ হ'ব লাগে, মনটো বেয়া লাগিছিল। কিন্তু ফাইনেলি আমাৰ কাৰণে এটা প্লেন হৈয়ে আছিলে, চাগে প্ৰি প্লেন, যে আমি যাদৱ পায়েঙক হয়তো লগ পাবলগীয়া আছিলে আৰু তেখেত ঘৰতে আছিলে আজি। ইণ্টাৰেষ্টিংলি আমি তেওঁক পাম বুলি ভবাই নাছিলোঁ আৰু ফাইনেলি তেওঁক লগ পালোঁ আৰু এটা সুন্দৰ সাক্ষাৎকাৰ ল'লোঁ খুব কম সময়তে, আনপ্লেন। আপোনালোকেও চব কিমান ধুনীয়া কথা কৈছে তেওঁ। আপোনাৰ ইয়াত কিমান গছ আছে আৰু কি কি প্ৰজাতিৰ গছ আছে? ইয়াত চব আয়ুৰ্বেদিক ঔষধ। আয়ুৰ্বেদিক ঔষধ থকাৰ কাৰণে গড়, হাতী, বাঘ, হৰিণ আছে, গৰু ম'হবোৰ আছে, নহ'লেতো থাকিব নোৱাৰে নহয়। মোৰ হাবিখন মই কমপ্লিট গ্ৰীণ কৰাটো 5.5 কোটা, 4,050 বিঘা। আমাৰ 4,050 গ্ৰীণ স্থিতি বুলি মোৰ ছোৱালীজনীয়ে কৰি আছে, সেইটো গাঁৱৰ মানুহবোৰক লৈ 1300 হেক্টৰ কাষতে লৈছে, আহল বহল হৈ গৈছে। আৰু মোৰ হাবিৰ পৰা 60 কিলোমিটাৰ কাজিৰঙা, 120 কিলোমিটাৰ ডিব্ৰুচৈখোৱা। এইটো হাইলেণ্ড, পানী হ'লেও এফুট হয়, তাত জীৱ জন্তু নমৰে। সেইকাৰণে অসমৰ মানুহ গছ ৰুৱে। মোৰ উদ্দেশ্যটো হ'ল 60 কিলোমিটাৰ কাজিৰঙালৈ গছ পুলি ৰুব নালাগে, গছ কাটিব নালাগে। মোৰ গুটিবোৰ অভাৰ প্লাটলৈ ইয়াৰ পৰা উঠি যাব, কালিত লাগিব আকৌ তাত হ'ব। এতিয়া ডিব্ৰুচৈখোৱাৰ পৰা মোৰ ইয়ালৈ গছ পুলি ৰুব লাগে, ইয়াত হ'ব। ইয়াৰ 120 কিলোমিটাৰ শদিয়াৰ পৰা ঢলা, শদিয়াৰ পৰা বাংলাদেশ বৰ্ডাৰলৈকে শিক্ষাখন আহিছোঁ। চাৰ্ভে ভূজল বিভাগৰ লগত গৈছোঁ জাহাজত। তেওঁলোকে চাৰ্ভে কৰি 2 বছৰত পালে 58টা নতুন চাপৰি আছে ব্ৰহ্মপুত্ৰত। সেইটোতে হাতীৰ খাদ্য, বান্দৰৰ খাদ্য দিব লাগে। আৰু তেতিয়া হাতী আৰু মানুহৰ সংঘাত, বান্দৰ আৰু মানুহৰ সংঘাত কমি যাব। এতিয়া এই বিশেষকৈ মেক্সিমাম জেগাত আমাৰ অসমত দুটা সমস্যা হৈছে, যে এটা হৈছে বান্দৰৰ উৎপাত আৰু এটা হৈছে হাতীৰ আক্ৰমণ। এই দুটা মানুহ আৰু বান্দৰ আৰু হাতীৰ সংঘাতটো নাইকিয়া কৰিবৰ কাৰণে আপুনি কি? মই এইটোৱে উপায় 58টাটো PCFক কৈ আহিছোঁ, এতিয়া আকৌ যাম জানুৱাৰী মানে এইটো বাজেটত দি দিম। এইটো যদি অসম চৰকাৰৰ পইচা নাই, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পইচা নাই, ভাৰতীয় NGOবিলাকক মাতি আনি 58টা শদিয়াৰ পৰা ডুবুৰীলৈ চৰ চাপৰিবিলাক যদি হাতী খাদ্য ৰুই দিয়া নহয়, তাত খাই থাকিব। পানীৰ বিচনবোৰ ভাল, বান্দৰৰ খাদ্য ৰুই দিলে হৈ গ'ল। সেইটো সমস্যাটো কমি আহিব। আৰু বান্দৰৰ প্ৰজন্ম, বান্দৰে কি হয়, বছৰেকত 3বাৰ পোৱালি দিয়ে, 3বাৰ। ইয়াৰ কাৰণে জনসংখ্যাটো বেছি হৈ গৈছে। গতিকে বান্দৰৰ প্ৰজনন ক্ষমতাটো কমাব পাৰি নেকি ট্ৰাংকুলাছ কৰি? সেইটো আকৌ সংসদত গৃহীত হ'ব লাগিব, কাৰণ বান্দৰটো ডাইৰেক্ট মাৰিবলৈ নিদিব, আইনত নাই। সেইকাৰণে এইটো সংসদত গৃহীত কৰিবলৈ কৈছে। বানপানী, কংক্ৰিটৰ পৰ্বত, পাহাৰ, শিল, পাথৰ ভাঙি আনি পাকো পানী পেলাই মহাবাহু ব্ৰহ্মপুত্ৰক অন্যায়হে কৰিছোঁ আমি পেলাই আৰু মাথাইবোৰ দি অন্যায় কৰিছোঁ নদীত। অকল মানুহ জীয়াই থাক, বাকীবোৰ নদী যে নিজৰ গতি আছে সেইটো নাই। আপোনাৰ যে ইমান বিশদ জ্ঞান যে পৰিৱেশৰ ওপৰত, অথচ আপুনি ভালকৈ স্কুলো নপঢ়িলে, নহয় জানো? এই গোটেই পৰিৱেশৰ জ্ঞানখিনি ক'ৰ পৰা আহিলে আপোনাৰ? জ্ঞান মানে মই য'ত ডাঙৰছোঁ সেইটো বহু হিষ্ট্ৰিকেল এৰিয়া। মোৰ হাবিখন য'ত আছে, ভাৰতৰ অন্তিমখন যুদ্ধ, অসমৰ শেষ পৰাজয় তাতে হৈছিল। এতিয়াহে উত্তৰ পূৰ্বাঞ্চল, তেতিয়া বৰ অসম আছিল, এটাই অসম আছিল। তাতে মোৰ জন্ম, ককিলামুখ বৰঘোপতে। তাত জন্ম সৰুৰে পৰা ব্ৰিটিছৰ দিনৰ জাহাজ ঘাট দেখিলোঁ। ঢাকা হৈ কলিকতা হৈ বস্তু অনা নিয়া কৰে, ককিলামুখ বৰঘোপত বস্তু উঠায়। আৰু উজনি অসমৰ প্ৰথম ৰেল ষ্টেচন যোৰহাট JPR আছে, তাতে আছিলে। বস্তুবোৰ আনে, তাত JPR ষ্টক কৰে, ষ্টক কৰি আপাৰ আছামটো ডিষ্ট্ৰিবিউশ্যন কৰিছে। দুৰ্ভাগ্যবশতঃ 1965 চনৰ পৰা 1970 চনৰ ভিতৰত ইয়াৰ পৰা 10 কিলোমিটাৰ খহাই লৈ গ'ল। সেই জাহাজ ঘাট, আমাৰ গাঁও, মগড় খুটি আৰু ৰেলৱে লাইন, সেইবোৰ ব্ৰহ্মপুত্ৰৰ বুকুত জাহাজত মই গ'লোঁ। যোৰহাট জজ কোৰ্টৰ পেষ্টাৰ অনিল বৰঠাকুৰৰ ঘৰত থাকি দিছৈকাক বামুণ গাঁৱত 90 নং বালিগাঁও প্ৰাথমিক বিদ্যালয়ত 3য়মান শ্ৰেণীৰ পৰা পঢ়িছিলোঁ। য'ত পঢ়িছিলোঁ এজন বিজ্ঞানী আছিল, তেখেত এতিয়া 96 ডক্টৰ জগন্নাথ বেজবৰুৱা। আমাক LP স্কুলৰ পৰা শিকাইছিল গছ পুলি ৰুলেই নহ'ব, গছ পুলি ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা, গছৰ গুণাগুণ, গছৰ নাম জানিব লাগে।
তেওঁ বুটানিকেল এগ্ৰিকালচাৰ চাইণ্টিষ্ট হয়, কিন্তু বুটানিকেলৰ আছে। তেতিয়া আৰু সেই গাঁৱৰ মানুহে মোক পাণ পুলি ৰুবলৈ দিয়ে। তেতিয়া পাণ পুলি চবৰ হাতত নহয় যে, আগততো ডাকৰ বচন আছে, একে আহিনে ধান 3 শাওনে পাণ, 3টা শাওনলৈ ছিঙি। মোৰতো উল্টা হৈ যায়, একেটা শাওনতে ছিঙি খাব পাৰে। ছিঙি খাব পৰাৰ কাৰণে এদিন বিজ্ঞানী স্কুললৈ যাওঁতে মাতিলে, এই তই এইফালে আছ, চা তোৰ হাতটো চা। তেতিয়া মোক কৈছে, তই এইটো কামকে কৰিবি, এদিন পৃথিৱী আদৰ্শবান হ'বি। এইবোৰ কৰোঁতে চাবি কুকুৰে বকি থাকিব, হাতীয়ে ঘূৰি নাচায়, তোৰ কামটোহে তই কৰিবি। সেইবোৰ সৰুৰে পৰা উৎসাহটো দিয়া। সেইকাৰণে গছ গছনিৰ প্ৰতি থকা, জীৱ জন্তুৰ প্ৰতি, চৰাই চিৰিকটিৰ মোৰ বহুত মানে মৰম। সৰুতে সোমাই গ'ল যে, যিবোৰ কথা ক'লে সোমাই যোৱাৰ কাৰণে তেনেকুৱাবিলাক মানুহৰ লগত ডাঙৰ হোৱা। আপোনাৰ নালাগে নেকি যে জনজাতীয় লোকসকল পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত বেছি সচেতন অন্য মানুহতকৈ? নহয়, সেইটো অল অভাৰ ইণ্ডিয়া, অল অভাৰ ৱৰ্ল্ড ট্ৰাইবেল মানুহবিলাক থাকে। মানে কিয় থাকে, আমাৰ যে ৰাইচ বিয়েৰটো আপংটো যে বনায়, সেইটো 101টা লাগে। সেইটো ক'ৰ পৰা পায়? ফৰেষ্টৰ পৰা পায়। এইখিনি মানুহে গছ ৰুবই লাগিব, নহ'লে দেউতাক মৰিলে পিণ্ড দিব নোৱাৰে নহয়, সেইটোৱে দিয়ে। সেইকাৰণে সেইটো মংগোলীয় গোষ্ঠীৰ মানুহ চবৰে কাম। চীনতো সেইবোৰ তাহাঁতে সেইবোৰ আছে। আমাৰ আহোম সম্প্ৰদায়ৰ মানুহবোৰ তেনেকুৱা আছে, দেউৰী কমিটিবিলাক তেনেকুৱা আছে। সেইটো বস্তু দিবই লাগিব। নেচাৰৰ লগত থাকিব, নেচাৰ ইজ গড, গড ইজ নেচাৰ। নেচাৰৰ সম্বন্ধ ৰাখি মানুহক তেনেকুৱা সৎকাবোৰ কৰে। এইবোৰ নিয়ম আছে কিছুমান তেনেকৈ। মই এতিয়া কিছুমান কথা নাজানো। অৰুণাচলৰ আইতা ককাহঁতৰ ঘৰলৈ যাওঁ, তাহাঁতক সুধিবলৈ যাওঁ। সেইকাৰণে জানিবলৈ মৰালৈকে শিক্ষা আৰু জ্ঞান শেষ কৰিব নোৱাৰি। এতিয়া নতুন প্ৰজেক্ট কিবা হাতত লৈছে নেকি? মাজতে আপুনি আমাৰ ৰাস্তাবোৰ যেতিয়া বহল কৰিছে, তেতিয়া আপুনি কিবা এটা ঘোষণা কৰিছিলে যে আপুনি ৰাস্তাৰ কাষে গছ ৰুব বুলি। নহয়, ৰুই আহিছোঁ তাত। আৰু বঙাইগাঁৱৰ পৰা নামনিলৈ এতিয়া অলৰেডি কৰিলোঁ 4 লেন। এইটো গছ গছনি বহুত হৈছে তাত। হয়, নগাঁও ডিষ্ট্ৰিক্টৰ পৰা হৈছে গছ, অঁ, আৰু নেচাৰেলি বেছিয়ে হৈ গৈছে ৰোৱাতকৈ। হয়, এতিয়া এইকাৰণে মই কৈছোঁ যে অসমৰ মানে গছ পুলি ৰুব নালাগে, কাৰণ গছ নাকাটিলে হ'ল আৰু এৱাৰনেছটো কৰি দিলে হৈ যাব। আপোনাৰ লগত টীম আছে নেকি ডাঙৰ, নে আপোনাৰ NGO? না, মই ভাৰতীয় NGOবিলাকৰ, পৃথিৱীৰ NGOবিলাকৰ লগত থাকোঁ। মানে তাহাঁতৰ লগত এইকাৰণে থাকোঁ। ধৰা এতিয়া বালিপাৰা ফাউণ্ডেশ্যন, সেইটো ৰঞ্জিত বৰঠাকুৰটোৱে এইটো ক্ৰিকেট এছ'চিয়েশ্যনত থাকে, আৰু তেওঁ এটা 6 মাইলে 6000 পায়। এইটো গছ পুলি ৰুবলৈহে দিছে ক্ৰিকেট খেলি IPL-ত। তেনেকুৱাবিলাক মানুহবিলাক লগত থাকে। সেইকাৰণে মই কোৱা কথাবিলাক খুব ভাল পায়, হেল্প কৰিবলৈ। সেইকাৰণে ভাৰতবৰ্ষক সেউজীয়া কৰিবলৈ বেছি কম নাই। উৰিষ্যাটো আশা কৰ্মীলৈকে শিকালোঁ 2012 চনত, যে তোমালোক ল'ৰা ছোৱালী জন্ম দি চাফ চিকুণ কৰিলেই নহ'ব, খোজ কঢ়াৰ পৰা LP স্কুলত নাম লগালৈকে দায়িত্ব থাকিব। যেতিয়া LP স্কুলত নাম লগাব নহয়, এজোপা গছ পুলি ৰুব। এতিয়া 5 বছৰত ডাঙৰ কৰিব, আকৌ পিছৰ 5 বছৰত আৰু এজোপা ৰুব। এইটো বিশ্ববাসীক দিব। তাৰ প্ৰথমজোপা নিজৰ অক্সিজেনটো নিজেই ল'ব, পিছৰজোপা বিশ্ববাসীক দিব। তেতিয়া ভাৰতবৰ্ষনে পৃথিৱীত কিমান ল'ৰা ছোৱালী এডমিশ্যন ল'ব, 2 বছৰত কিমান হ'ব, 3 বছৰত কিমান হ'ব। সেই ল'ৰা ছোৱালীখিনি জন্মতিথিত আগত কি কেক কাটিলে, এতিয়া কেকৰ বোলে এজোপা গছ পুলি গছ পুলিটো ৰুই যিমান বন্ধু বান্ধৱী আহিব, তাক এজোপাকৈ গছ পুলি ৰুই প্ৰত্যেকটো জন্মতিথিত যদি ইমান সোপা গছ হৈ যায়, গ্ৰীণ ইণ্ডিয়া কৰিবলৈ কিমান সময় লাগিব। কাৰণ বুঢ়া শালিকা ইমান নলয়, আমি কটামত পাৰ কৰিলোঁ, ইহঁতে নকৰে। কিন্তু সেইটো ছিষ্টেম উৰিষ্যাত কৰাৰ কাৰণে গ্ৰীণ ইণ্ডিয়াটো তাৰ পৰা প্ৰধানমন্ত্ৰীয়ে কৰিছে। তাহাঁতৰ ক্লাছ 8 to 9 NGO খুলি ধৰিত্ৰী 1972 চনত ছুইডেনৰ ষ্টকমানে তেতিয়া NGOটো খুলিছিল। পইচাবোৰ ফাণ্ডবোৰ আনি জমা কৰি পেলাই তাহাঁতে উৰিষ্যাটো গ্ৰীণ কৰাৰ কাৰণে সেই ছাত্ৰ ছাত্ৰীবিলাক মূৰ হতুৱাই মানে 3 কোটি টকা বিলাইছিল। তেনেকুৱাবিলাক এতিয়া ল'ৰা ছোৱালী ওলাই আহিছে। সেইকাৰণে ভাল লাগিছে কামবোৰ কৰি। তাহাঁতৰ মনোযোগটো বেছি হেৰি হৈছে, মনোবিজ্ঞানী প্ৰকৃতিৰ ওপৰত সেইটো। আৰু খুব বেয়া লাগে, উত্তৰ পূৰ্বাঞ্চলত অসমত ফৰেষ্টিং লাইফ সেইটো পঢ়া বিষয়টো অসমত নাই। উত্তৰ পূৰ্বাঞ্চলৰ 4খন ৰাজ্যতে আছে। সেইটো হৈছে ত্ৰিপুৰাত আছে, মিজোৰামত আছে,
মেঘালয়ত আছে, নাগালেণ্ডত আছে, কিন্তু অসমত কিয় নাই? সেইটো আমাৰ অসমতে দৰকাৰ। তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে, তাতো দিব পাৰে সেইটো বিষয়, কিয় দিয়া নাই? মানে ক'ভিডত মই আগদিনা মেক্সিকোৰ পৰা আহিছোঁ, পিছদিনা মানে ফ্ৰান্সৰ পৰাই কাজিৰঙালৈ আহিলোঁ। তাৰপৰা আৰু মই এনেকুৱা সময়ত DFYলৈ আপোনাক নিবলৈ আহিছোঁ, মানে ফ্ৰান্সৰ প্ৰধানমন্ত্ৰীগৰাকীক 2-3বাৰ পাইছোঁ, মানে সেইকাৰণে কথা কিছুমান আছে পাতিবলৈ। আপোনাক আৰু ডিনাৰ কৰিব লাগে বোলে, খাবলৈও মাতিছে, আপুনি ব'লক। গ'লোঁ আৰু তেতিয়া খাই মেলি ক'লোঁ বোলো কেলৈ মাতিছিলে, কথাও পাতক, তেতিয়াই হ'ব। তেতিয়া কৈছে বোলে হেৰি কাজিৰঙাৰ বিষয়লৈ আহিছোঁ। বোলো কাজিৰঙাখন অকল অসমৰ নহয়, ভাৰতৰ নহয়, পৃথিৱীৰ ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙাক ডেভেলপ কৰিবলগীয়া বহু কাম আছে। কাজিৰঙাক ডেভেলপ কৰিবলৈ হ'লে উন্নত দেশবিলাকে ডনাৰ দিলোঁ, 700 কোটি টকা দিছে। সেইকাৰণে ডেভেলপ কৰিছে। বাহিৰৰ মানুহে চিনি পাইছে। কেলৈ চিনি পাইছে? জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিয়ে বাহিৰৰ মানুহ চিনি পোৱা নাই, চিনাকি কৰি দিয়াটো কোন আকৌ? সেইটো লাগিব নহয়। অসমৰ সাংবাদিকবিলাকে দুখ কষ্ট কৰি অতিক্ৰম কৰি 30 বছৰৰ ভিতৰত হাবিৰ মাজৰ পৰা উলিয়াই লৈ আহিছে। সংবাদ মাধ্যমেহে নিয়ে লৈ গৈছে। সেইকাৰণে ভাৰতীয় সংবাদ মাধ্যমক বেয়া বুলি ক'ব নোৱাৰি। আৰু সেইটো 2008 চনতে তেওঁলোকে মোৰ হাবিলৈ গৈছিল। মই প্ৰথম দিনা চোৰাং চিকাৰী বুলি ভাবিছিলোঁ, 6-7জনমান গৈছিল, হাবিত সোমাবলৈ দিয়া নাই। কিন্তু গড় মাৰিবলৈ আহিছেনে, হাতী মাৰিবলৈ আহিছেনে ঠিক নাই, বাঘ মাৰিবলৈকে আহিছে নেকি, গুচি যাওকচোন। তাতে অকাই পকাই 18 কিলোমিটাৰ খোজকাঢ়ি এনেকুৱা সময়ত ওলাইছিলে। মই হাবিত নোসোমাবলৈ জগকে পঠিয়াই দিলোঁ। পিছদিনা আকৌ মাঘৰ বিহু আছিল। মাঘৰ বিহু দিনাখন মোক কি কৰিলে, এখন গামোচা, চেলেং চাদৰ 500 টকা প্ৰমাণ পত্ৰ দি ক'লে যে আপুনি বহুত ভাল কাম কৰিছে, সেইকাৰণে আপোনাৰ লগত আমিবোৰ আছোঁ। তেনেকৈ কৈ গুচি গ'ল। গুচি যোৱাৰ পিছত তেতিয়া 2010 চনত দৈনিক জনমত জিতু কলিতা লিখা আৰ্টিকুলটো লিখাৰ লগে লগে DY365 দূৰদৰ্শনৰ টাইমছ অফ ইণ্ডিয়া আহিল। টাইমছ অফ ইণ্ডিয়া আৰ্টিকুলটো লিখাৰ লগে লগে জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিয়ে ধৰিত্ৰী দিৱসৰ দিনা এই হাবিৰ মাজৰ পৰা মাতি নি মোক 3 দিন 3 ৰাতি প্ৰতিটো গছ গছনি, প্ৰতিটো চৰাই চিৰিকটি, প্ৰতিটো জীৱ জন্তুৰ বিষয়ে অধ্যয়ন কৰিছে। কৰাৰ পিছত মই তেতিয়া ক'লোঁ, মই মিচিং জনগোষ্ঠীৰ মানুহ, গধূলি আপং এবাতি খাওঁ, এতিয়াতো 7 দিন হ'ল খাবলৈ পোৱা নাই। তেতিয়া কি কৰিলে, 7,000 দি বটল এটা আনি দি পেলাই এনেকুৱা মুৰ্গী মাংস দিছে, পিৰা 2টামান দি খাবলৈ দি আকৌ বেলেগ ৰুমত জিতু কলিতাক অন্য এটা ৰুমত, মোক এটা ৰুমত অধ্যয়ন কৰিছে। খাই লৈ কি কয়, নাখাই লৈ কি কয়, গোটেইবোৰ শুনি পেলাইহে ৰাতি 3:30 বজাত সেই টাইটেলটো দিছে অৰণ্য মানৱ, ফৰেষ্ট মেন অফ ইণ্ডিয়া টাইটেল দিছে ভাৰত চৰকাৰে। প্ৰথমবাৰৰ কাৰণে ভাৰতত দিছে এইটো জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটি। তাৰপিছতে সেই সময়তে আৰু তাত সেইবোৰ খাই বৈ ৰাতি 3:30 বজা বা দিছে, ডিক্লাৰ দিছে। তেতিয়া তৰুণ গগৈয়ে ফোন কৰিছে, দেশৰ আগশাৰী ইউনিভাৰ্চিটিত দেশৰ গৌৰৱ অনাৰ কাৰণে তোমালৈ শুভেচ্ছা জনাইছোঁ। মই তেতিয়া হুকৈ কান্দি দিলোঁ। তেতিয়ালৈকে চিনি পায় নাই? নাপায়, নাপায় নহয়, তেতিয়া নেটত চব দেখি থাকে নহয়। লগ পোৱা নাই আপোনাক? মোক পাইছে, তাহাঁতৰ ঘৰৰ লগত বহুত সম্বন্ধটো ভাল, কিন্তু ৰাজনীতিত নাযাওঁ, মানে মই বেয়া পাওঁ ৰাজনীতি, এইকাৰণে ইমান গুৰুত্ব ভাল নাপাওঁ। তাৰপিছত আৰু তেতিয়া হুকুৱে কান্দিলত। তাত থকা MP আছিলে 9জন, তাত বিজ্ঞানীসকল আৰু ছাত্ৰ ছাত্ৰীবোৰ আছিল। তেতিয়া মোক কিয় কান্দিছে, তেতিয়া অসমৰ বদনামটো অন্যত ক'ব নোৱাৰি নহয়। তেতিয়া মই ক'লোঁ, মোৰ ল'ৰা ছোৱালীবোৰ সৰু সৰু, হাবিতে এৰি থৈ আহিছোঁ, এসপ্তাহ আছোঁ, জীৱ জন্তুৰে ভৰা, মনত পৰিছে, মোৰ চকুৰ পানী ওলাইছে, অন্য নহয়। তেনেকৈ কৈ আৰু আহিলোঁ অসমলৈ। আহি দেখিছোঁ মৰিয়নি জংচনত মানে নামিছোঁ, লখিমপুৰ গাৰ্লছ কলেজৰ ছাত্ৰীবোৰ ৰৈ আছে। ছাৰ বোলে আমি 3 দিন খোৱাই নাই বোলে, নেটতে চাই আছোঁ, আপোনাক নিবলৈহে আহিছোঁ ঘৰত পিছত আহি। মোক তাত নি পেলাই প্ৰথম লখিমপুৰ গাৰ্লছ কলেজৰ সম্বোধনা জনাইছে। জনোৱাই থাকোঁতে আকৌ বম্বেৰ পৰা
ইনফৰ্মেশ্যন আহিছে চন্দ্ৰমুখানন হলৰ পৰা APJ আব্দুল কালাম ছাৰে কৈছে যে কাইলৈ আমি প্ৰগ্ৰেম পাতিছোঁ তোমাক ইয়ালৈ মাতিছোঁ তে তালৈ গ'লোঁ পিছদিনা বম্বেত গৈ পেলাই তেতিয়াহে APJ আব্দুল কালাম ছাৰ মূৰত আশীৰ্বাদ দি কৈছে বিশ্বৰ এটাইতকৈ ভাল কাম কৰাৰ কাৰণে তোমাক 60 kg ডায়মণ্ড চেৱাৰ 2 লাখ টকা চেক দিছোঁ विश्ववासी কাৰণে কল গৈছে आपका सब्जेक्ट एंड स्कूल एंड कॉलेज यूनिवर्सिटी बड़ा बड़ा मीटिंग में मत चाहिए ये नहीं इंडिया में इन्वाइट करेगा जाने पाएगा ऐसे ही नहीं ऑल ओवर वर्ल्ड जब इन्वाइट करेगा आप जाने पाएगा मैं 3 दिन পিছত বিদেশ যাত্ৰা ফ্ৰান্স তেওঁতো গম পাই গ'ল কথাটো হ্যাঁ তেতিয়া আৰু প্ৰথম মানে বিদেশলৈ যোৱা নাই প্লেনত উঠি পোৱা নাই তেতিয়া পাছপোৰ্ট ভিসা লাগে যোৱাৰ উপায়ুক্তই মানে সব কৰি দিলে তেতিয়া আৰু দুদিন ভাৰত বন্ধ দিছিলে 2012 চনত ভাৰত বন্ধ দিলতে দুদিনৰ আগত যাব লগা বোলে কলিকতাত পাছপোৰ্ট ভিসা দিব তোমালোক দুদিনৰ আগত গুচি যাব তালৈ গৈ যেতিয়া পাইছো পাছপোৰ্ট ভিসা তেতিয়া ভয় সোমাই গৈছে নহয় ট্ৰেইনত উঠা নাই বিদেশলৈ যাম মৰিম নে বাচিম তেনেকুৱা লাগিছে হা ফিটাটো মই যেতিয়া বহিছো সেইখন প্লেনত 450টা সিট আছে ফৰেনাৰবিলাক দেখিছো ওয়াইন বহুত পাই মানে ইন্টাৰনেশ্যনেল ফ্লাইট তেতিয়া বোলো মনটোকে বোলো পাহৰাই দিওঁ মই মছাটো কলিকতাৰ পৰা আৰবৰ দহালৈ 3 বটল আৰবৰ দহাৰ পৰা সুইজাৰলেণ্ড জেনিভালৈ 2 বটল খাই যেনে তেনে এতিয়া যিটো কলিকতাক কৈছো চাহ গছে মোক কাপোৰ পিন্ধাইছে চৰাই 7 সাগৰ 13 নদী পাৰ কৰি সূৰ্য উঠা দেশৰ পৰা সূৰ্য পৰা দেখোন গতিকে গছ গছনিৰ পৰা চৰাই চিৰিকটিৰ পৰা জীৱ জন্তুৰ পৰা শিকিব লগা কিমান আছে পিছদিনা যেতিয়া বিশ্ব সন্মান হ'ল বিশ্বৰ 195খন দেশৰ বিজ্ঞানীসকলে ঘোষণা কৰিলে যে গছৰ অবিহনে আৰু পৃথিৱীক কোনেও বচাব নোৱাৰে সমগ্ৰ বিশ্বই ধ্বংস কৰাৰ বিনিময়ত এজন মানুহে সৃষ্টি কৰাৰ কাৰণে মোক এজোপা গছ পুলি ৰুবলৈ আৰু বিশ্বৰ সেইখন কিতাপত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে লৈ গৈছে গছজোপা যেতিয়া বহুৱাই দিছিলোঁ পৃথিৱীৰ যিমান ধৰ্মালী লোকসকল আছে মাটি অকণ অকণ দি নিজৰ ধৰ্মত মানে কিছুৱে বিলাপ কৰিছে কিছুৱে ডেন্স দিছে কিছুৱে মানে নানান মানে উপাসনা কৰিছে তেতিয়া হুৰ হুৰ বৰষুণ দিছিল তেতিয়া ভাবিছো আজিৰ পৰা পৃথিৱীখন এৱাৰনেছ ক'ত হৈছিলে এইটো সেইটো ফ্ৰান্সত ফ্ৰান্সত সেইকাৰণে তেনেকুৱা আৰু এতিয়া তেওঁলোকৰ অভাৱ বুজি পাইছে অভাৱ বুজি পেলাই মোক আঁকোৱালি লৈছে মোৰ আদৰ্শতে তেওঁলোকে কৰিছে